তো বহুত শুনিলে কিবা কিবি আজি চাই লওক টপ 10 ৰিচেছ এক্টৰ্ছ অফ ইণ্ডিয়া মানে ভাৰতৰ 10জন আটাইতকৈ ধনী এক্টৰ চ' কোন কেইজনো সেইকেইজন এক্টৰ যিকেইজন নেকি পৃথিৱীৰ নহয় গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ ধনী এক্টৰ হিচাপে পৰিগণিত হৈছে বৰ্তমানলৈ ঠিক আছে চ' জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব গাইজ ঠিক আছে চ' উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ চাই লওঁ আমি এটা মানে এজনকৈ টপ 10 ৰিচেছ এক্টৰ্ছ ইন ইণ্ডিয়া ভাৰতৰ 10জন আটাইতকৈ ধনী এক্টৰ চ' আমি নাম্বাৰ ৱাইজ চাই ল'ম এটা চ' নাম্বাৰ ওৱানত আহিলে এইজন দেখিছে শ্বাহৰুখ খান চ' আমাৰ বলীউড জগতৰ মানে আমাৰ ভাৰতৰ আটাইতকৈ ধনী এক্টৰ হিচাপে আপোনাৰ নাম্বাৰ ওৱানৰ লিষ্টত আহিলে আপোনাৰ শ্বাহৰুখ খান জানে আৰু শ্বাহৰুখ খান এইজনে ব্যক্তি তো দেখিছে তো ইয়াৰ টোটেল যদি আপোনাৰ নেটৱৰ্থ চাই মানে টোটেল ধন সম্পত্তি যদি চাই ইয়াৰ মোটামুটি টোটেল ধন সম্পত্তি হ'ল আপোনাৰ 6,300 crore ঠিক আছে 6,300 crore নেটৱৰ্থ 6,300 crore আৰু ৰিমুনাৰেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ মোটামুটি 40 to 100 crore ঠিক আছে 40 to 100 crore এণ্ড এণ্ডৰ্ছমেণ্ট ফিজ হ'ল আপোনাৰ 4 পৰা 10 crore ঠিক আছে এণ্ডৰ্ছমেণ্ট ফিজ চ' নাম্বাৰ ওৱান আছিল আপোনাৰ শ্বাহৰুখ খান জানে আৰু কাৰ প্ৰিয় সকলোৱে অভিয়াছলি কমেণ্ট কৰি জনাব পাৰে ঠিক আছে চ' নাম্বাৰ ওৱান হ'ল আপোনাৰ শ্বাহৰুখ খান বলক নেক্সট নাম্বাৰ টু মানে চ' নাম্বাৰ টুত আহিলে আপোনাৰ এইজন দেখিছে ঋত্বিক ৰোশন ইয়াৰ নেটৱৰ্থ মানে টোটেল ধন সম্পত্তি হ'ল আপোনাৰ 3,101 crore টোটেল ধন সম্পত্তি নেটৱৰ্থ মানে এণ্ড ৰিমুনাৰেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ 40 পৰা 65 crore এখন ফিল্ম পাৰ ফিল্ম 40 to 65 crore এণ্ড এণ্ডৰ্ছমেণ্ট ফিজ হ'ল আপোনাৰ 10 পৰা 12 crore এণ্ডৰ্ছমেণ্ট ফিজ ঠিক আছে 10 পৰা 12 crore কোটি মানে চ' নাম্বাৰ টুত আছিলে এইজন ঋত্বিক ৰোশন তো বলক নাম্বাৰ থ্ৰীত চাই লওক মানে নাম্বাৰ থ্ৰীত কোন আছে আটাইতকৈ ধনী এক্টৰ চ' নাম্বাৰ থ্ৰীত আহিলে এইজন দেখিছে অমিতাভ বচ্চন আৰু ইয়াৰ টোটেল নেটৱৰ্থ মানে টোটেল ধন সম্পত্তি হ'ল আপোনাৰ 3,000 crore আৰু ৰিমুনাৰেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ 10 crore ৰিমুনাৰেশ্যন পাৰ ফিল্ম এণ্ড এণ্ডৰ্ছমেণ্ট ফিজ হ'ল আপোনাৰ 5 কোটি মানে এণ্ডৰ্ছমেণ্ট ফিজ চ' এইজন আছিল অমিতাভ বচ্চন তো বলক নেক্সট নাম্বাৰ থ্ৰীত আছিলে অমিতাভ বচ্চন নাম্বাৰ ফ'ৰ মানে এতিয়া চ' নাম্বাৰ ফ'ৰত আহিলে এইজন দেখিছে ছালমান খান ঠিকেই ধৰিছে ছালমান খান নেটৱৰ্থ হ'ল ইয়াৰ আপোনাৰ 2,850 crore টোটেল ধন সম্পত্তি মানে ছালমান খানৰ 2,850 crore এণ্ড ৰিমুনাৰেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ 100 পৰা 150 crore পাৰ মুভি প্ৰতিখন ফিল্মৰ নামত মানে 100 পৰা 150 crore ৰিমুনাৰেশ্যন ফিল্ম এণ্ড এণ্ডৰ্ছমেণ্ট ফিজ হ'ল আপোনাৰ 7.5 crore মানে 4.5 crore ঠিক আছে চ' এইজন আছিল আপোনাৰ ছালমান খান নাম্বাৰ ফ'ৰ বলক নাম্বাৰ ফাইভ মানে নেক্সট কোন আছে নেক্সট আহিলে এইজন দেখিছে এইজন হ'ল আপোনাৰ অক্ষয় কুমাৰ আৰু এইজন হ'ল আপোনাৰ টোটেল নেটৱৰ্থ হ'ল মানে ইয়াৰ মানে অক্ষয় কুমাৰৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 2,660 crore আৰু ৰিমুনাৰেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ মোটামুটি 50 পৰা 100 crore ভিতৰত মানে ৰিমুনাৰেশ্যন পাৰ ফিল্ম এণ্ড এণ্ডৰ্ছমেণ্ট ফিজ হ'ল আপোনাৰ 2 পৰা 3 crore 3 কোটি মানে 2 পৰা 3 কোটিলৈকে এণ্ডৰ্ছমেণ্ট ফিজ চ' নাম্বাৰ ফাইভত আছিলে এইজন মানে অক্ষয় কুমাৰ নেটৱৰ্থ হ'ল আপোনাৰ 2,660 crore নেক্সট ব্লক পটাপট চাই দিছোঁ নেক্সট আহিলে আপোনাৰ আমিৰ খান PK ফিল্ম আমিৰ খান তো যে নহওক এইজনে হ'ল আমিৰ খান আৰু ইয়াৰ যদি আপুনি টোটেল ধন সম্পত্তি চাই মানে নেটৱৰ্থ চাই আমিৰ খানৰ দেখিব আপুনি টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 1,862 crore মানে 1,862 crore ঠিক আছে ৰিমুনাৰেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ 100 পৰা 150 crore ভিতৰত প্ৰতিখন মুভিত মানে প্ৰতিখন চিনেমাৰ নামত ৰিমুনাৰেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ 100 পৰা 150 crore এণ্ড এণ্ডৰ্ছমেণ্ট ফিজ হ'ল আপোনাৰ 5 পৰা 7 crore ভিতৰত 5 পৰা 7 crore ঠিক আছে 5 পৰা 7 crore 5 to 7 crore মানে এণ্ডৰ্ছমেণ্ট ফিজ চ' নাম্বাৰ 6 আছিল আপোনাৰ আমিৰ খান এইজনে ব্যক্তি বলক নেক্সট মানে নাম্বাৰ 7 তো নাম্বাৰ 7ত আহিলে ৰামচৰণ ঠিক আছে আৰু ইয়াৰ এখন ভাল চিনেমা আপোনাৰ মাগাধীৰা চাব পাৰে কোনোবাই যদি চোৱা নাই আৰু কোনে চাইছে অভিয়াছলি কমেণ্ট কৰিব আৰু যদি কোনোবাই চোৱা নাই চাই ল'ব এতিয়াও ইউটিউবত এভেইলেবল নামটো আছিল আপোনাৰ কি নাম মাগাধীৰা
তো যেন হওক এইজন আছিল ৰামচৰণ আৰু ইয়াৰ নেটৱৰ্থ টোটেল ধন সম্পত্তি হ'ল আপোনাৰ 1370 crore 1370 মানে 1370 crore এণ্ড ৰিমিনেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ 90 to 100 crore মানে 90ৰ পৰা 100 crore ভিতৰত ৰিমিনেশ্যন পাৰ ফিল্ম আৰু এণ্ডৰ্ছমেণ্ট ফিজ হ'ল আপোনাৰ 1.8 crore ঠিক আছে 1.8 crore 1.8 crore এণ্ডৰ্ছমেণ্ট ফিজ চ' নাম্বাৰ 7 আছিল ৰামচৰণ এইজন এণ্ড নেক্সট ব্লগ নেক্সট মানে নাম্বাৰ 8ত চ' নাম্বাৰ 8ত আহিলে আপোনাৰ এইজন দেখিছে নাগাৰ্জুন নাম্বাৰ 8 আৰু ইয়াৰ যদি টোটেল নাগাৰ্জুন ইয়াৰ টোটেল ধন সম্পত্তি যদি চাই আপুনি দেখিব আপোনাৰ 950 crore টোটেল ধন সম্পত্তি ইয়াৰ এণ্ড ৰিমিনেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ 9 to 11 crore মানে 9ৰ পৰা 1 crore ভিতৰত ৰিমিনেশ্যন পাৰ ফিল্ম আৰু এণ্ডৰ্ছমেণ্ট ফিজ হ'ল আপোনাৰ 2 কোটি মানে 2 crore ঠিক আছে চ' নাম্বাৰ 8ত আছিল আপোনাৰ নাগাৰ্জুন তাৰপিছত বলক নেক্সট মানে নাম্বাৰ 9 নাম্বাৰ 9ত আহিলে আপোনাৰ ৰাজনীকান্ত জানে আৰু ৰাজনীকান্ত কাৰ প্ৰিয় কমেণ্ট কৰিব তো যেন হওক ইয়াৰ টোটেল ধন সম্পত্তি হ'ল আপোনাৰ ৰাজনীকান্তৰ টোটেল ধন সম্পত্তি মোটামুটি 450 crore মানে 450 crore এণ্ড ৰিমিনেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ 70 to 150 crore মানে 70ৰ পৰা 150 crore ভিতৰত ৰিমিনেশ্যন পাৰ ফিল্ম ঠিক আছে চ' এইজন আছিল আপোনাৰ ৰাজনীকান্ত নাম্বাৰ 9ত আৰু টোটেল ধন সম্পত্তি হ'ল ইয়াৰ 450 crore এণ্ড দ্য লাষ্ট ওৱান ফাইনেল মানে লাষ্ট ওৱান মানে নাম্বাৰ 10ত আহিলে আপোনাৰ আলু অৰ্জুন জানে আৰু আলু অৰ্জুন পুষ্পা চুকেগা নাহি চালা পুষ্পা তো যেন হওক ইয়াৰ আলু অৰ্জুনৰ যদি আপুনি নেটৱৰ্থ চাই নেটৱৰ্থ পাব আপুনি দেখিব আপুনি 380 crore টোটেল নেটৱৰ্থ 380 crore এণ্ড ৰিমিনেশ্যন পাৰ ফিল্ম হ'ল আপোনাৰ 60 to 125 crore পাৰ মুভি প্ৰতিখন মুভিৰ নামত 60 to আপোনাৰ 125 crore কোটি আৰু এণ্ডৰ্ছমেণ্ট ফিজ হ'ল আপোনাৰ 7.5 crore চ' এইজন আছিল আলু অৰ্জুন নাম্বাৰ 10ত নেটৱৰ্থ আছিলে আপোনাৰ 380 crore মানে 380 কোটি চ' গাইজ এইকেইজন মানে এই 10জন আছিল আপোনাৰ ভাৰতৰ বৰ্তমান আপোনাৰ আটাইতকৈ টপত থকা আটাইতকৈ ৰিচেছ এক্টৰ ইন ইণ্ডিয়া মানে ভাৰতৰ 10জন আটাইতকৈ ধনী এক্টৰ বুলি ক'ব পাৰে ঠিক আছে চ' টপ 10 ৰিচেছ এক্টৰ্ছ ইন ইণ্ডিয়া চ' নাম্বাৰ 1ত আছিলে আপোনাৰ এইজন শ্বাহৰুখ খান তাৰপিছত নাম্বাৰ 2ত আছিলে আপোনাৰ হৃতিক ৰোশন এণ্ড নাম্বাৰ 3 অমিতাভ বচ্চন নাম্বাৰ 4ত সলমান খান নাম্বাৰ 5ত অক্ষয় কুমাৰ নাম্বাৰ 6ত আমিৰ খান এণ্ড নাম্বাৰ 7ত ৰামচৰণ নাম্বাৰ 8ত নাগাৰ্জুন নাম্বাৰ 9ত আহিলে আপোনাৰ ৰাজনীকান্ত এণ্ড নাম্বাৰ 10 ফাইনেলি নাম্বাৰ 10ত আহিলে আলু অৰ্জুন আৰু ইয়াৰ টোটেল ধন সম্পত্তি আছিল 380 কোটি মানে 380 crores ঠিক আছে তো যেন হওক গাইজ আপোনাৰ কোনজন হিৰো আপোনাৰ ফেভৰেট বা আপোনাৰ কোনজন হিৰো আটাইতকৈ প্ৰিয় চ' অভিয়াছলি কমেণ্টত জনাবলৈ নাপাহৰিব ঠিক আছে তো যেন হওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি লাইক চেক কৰি দিব মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय एंड सी यू इन द नेक्स्ट वीडियो